নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত মই এটা গুৰুত্বপূৰ্ণ ডিছকাশ্যন কৰিম। সেইটো হ'ল অসম আৰক্ষীৰ ABUBৰ যিটো পৰীক্ষা হ'ব, লিখিত পৰীক্ষা। এইটো ইতিমধ্যে মামাই ডিছকাশ্যন কৰি দিলে, যে উল্লেখ কৰি দিলে যে পৰীক্ষা কেতিয়া হ'ব। এইটো পৰীক্ষাৰ ডেটটো দিছে আপোনালোকৰ এই মামাই ক'ব। ইতিমধ্যে আপোনালোকে মামাৰ কোৱাটো শুনি ল'ব পাৰে। সেইটোৱে আৰু অসম আৰক্ষীৰ ইমান দিনৰ আপোনালোকৰ অপেক্ষা, মাথো আৰু কেইদিনমানৰ ভিতৰতেই অসম আৰক্ষীৰ ABUBৰ পৰীক্ষাটো আৰম্ভ হৈ যাব। মামা কৈ দিলে ডেটটো। আপোনালোকে নিজৰ প্ৰিপাৰেশ্যনবোৰ চলাই থাকক। সুকলমে এক্সাম আহি পালেহি আৰু বেছি দিন নাই। এই যে অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে অতি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰি সুধি আছে, অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব? আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। মোক দুই এজনে সুধি আছে, অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব? মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। আজি বহু সময়